নিশ্চিতভাৱে পাৰ্থ ভাষাৰে বুজাব নোৱাৰা এটা পৰিৱেশ আৰু যিটো পৰিৱেশৰ বিষয়ে কিছু সময় পূৰ্বে আমাৰ যে পোনপটীয়া সম্প্ৰচাৰ সেই পোনপটীয়া সম্প্ৰচাৰ ইতিমধ্যে মই কৈছিলোঁ আৰু বৰ্তমান সময়ত হয়তো আপুনি যিটো দৃশ্য সেই দৃশ্য দেখিয়ে হয়তো অনুমান কৰিছে যে এইখন গুৱাহাটীত বৰ্তমান সময়ত কেনেধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়ত আপুনি এই স্থানত যদি ৰৈ থাকে হয়তো আপোনাক এই যিসমূহ দুচকীয়া চাৰিচকীয়া বাহন সেই বাহনসমূহে আপোনাৰ গোটেই কাপোৰ সকলোৱে তিয়াই লৈ যাব আৰু এই মুহূৰ্ততো মই ৰুক্মিণী গাঁৱত আছোঁ আৰু ৰুক্মিণী গাঁৱৰ যিটো পুলিচ পইণ্ট সেই পুলিচ পইণ্টটোৰ পৰা মই পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম জ্যেষ্ঠ ফটো সাংবাদিক দীপাংকৰ শৰ্মা আছে দীপাংকৰ শৰ্মাই দেখাব যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ প্ৰায় দুখনকৈ SDRFৰ যি নাও সেই দুখনকৈ SDRFৰ নাও বৰ্তমান সময়ত এই স্থানত আহি উপস্থিত হৈছে কিন্তু এটা কথা ক'ব লাগিব বৰ্তমান সময়ত আপুনি কোৱাৰ দৰে যিগৰাকী মন্ত্ৰী সেই অশোক সিংঘাল কিন্তু বৰ্তমান সময়ত এই স্থানটো পৰিদৰ্শন কৰিবলৈ অহা নাই হয়তো আহিব কেনেকৈ তেখেতে সংবাদ মাধ্যমত কয় বা মুখ্যমন্ত্ৰীয়েও সেই সময়ছোৱাত যেতিয়া সংবাদ মাধ্যমৰ সন্মুখত যেতিয়া সোধা হয় যে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা কেতিয়া সমাধান হ'ব তেওঁলোকে কয় যে গুৱাহাটীৰ মহানগৰীৰ যিসমূহ কৃত্ৰিম বানৰ সমস্যা গুৱাহাটীত ক'ত কৃত্ৰিম বান সমস্যা আছে অকল সংবাদ মাধ্যমে দেখে কিন্তু আজিৰ তাৰিখত সংবাদ মাধ্যমটো বাদেই অসমৰ জনসাধাৰণে দেখিছে কালিৰ দিনটোৰ প্ৰায় সামাজিক মাধ্যম বা জু ৰোডৰ যিটো ভয়াৱহ ছবি সেই ছবিটো সকলোৱে হয়তো দেখিছে আজিৰ দিনটোত পুৱাৰ ভাগত ইতিমধ্যে পাৰ্থ আপুনি কৈছে প্ৰায় 3খনকৈ ইলেক্ট্ৰিক বাছ বৰ্তমান সময়ত বিকল হৈছে ব্যক্তিগত যিসমূহ প্ৰতিষ্ঠান সেই ব্যক্তিগত প্ৰতিষ্ঠানসমূহত কৰ্মৰত যিসকল লোক সেই লোকসকলে বৰ্তমান সময়ত যাব পৰা নাই সমান্তৰালকৈ পাৰ্থ মই ক'ব বিচাৰিছোঁ জয়ানগৰ অৰ্থাৎ ট্ৰেন্স নামৰ যিটো কোম্পানী সেই কোম্পানীত কালিৰ দিনটোত কাম কৰাৰ যিসকল লোক প্ৰায় 40ৰ পৰা 50গৰাকী লোক কালিৰ দিনটোত আবদ্ধ হৈ আছে আৰু বৰ্তমান সময়ত তেওঁলোকে এই স্থানৰ পৰা যাব পৰা নাই আৰু এই যিটো ছবি কালি সন্ধিয়া ভাগৰ পৰা বৰ্তমান সময়লৈকে এই ছবিটো দেখাৰ পাছত কিন্তু মেয়ৰ মৃগেন শইকীয়া ডাঙৰীয়া আজি তাৰিখত বৰ্তমান সময়ত 9 বাজিব হৈছে অৰ্থাৎ 8:20 পাৰ হৈ গৈছে বৰ্তমান সময়ছোৱাত কিন্তু তেখেতক দেখা পোৱা নাই হয়তো তেখেতৰ লগত কিছু সময় পাছত যোগাযোগ কৰিম বা তেখেতৰ লগত গোটেই বিষয়টো সম্পৰ্কত কথা পাতিবলৈ চেষ্টা কৰিম পাৰ্থ হয়তো পৰিৱেশটো দেখিয়ে হয়তো আপুনি গম পাইছে যে কেনেধৰণৰ এটা পৰিৱেশ আজিৰ দিনটোত গুৱাহাটী মহানগৰীত যোৰাবাটত যিটো পৰিৱেশ সেই পৰিৱেশ হয়তো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা উজনি অসমৰ পৰা অহা যিসকল নৈশ বাছ সেই নৈশ বাছসমূহ কিন্তু বৰ্তমান সময়ত যোৰাবাটত আবদ্ধ হৈ আছে বহু বাছ কিন্তু গুৱাহাটী মহানগৰীত আবদ্ধ হৈছে অনিল নগৰ নবীন নগৰ ৰুক্মিণী গাঁও আপুনি ক'ত ক'ব য'তেই দেখে আপুনি ত'তেই এনেধৰণৰ দৃশ্যাংশ যিসমূহ দুচকীয়া বাহন সেই বাহনসমূহ বিকল হৈ পৰিছে চাৰিচকীয়া বাহনসমূহ বিকল হৈ পৰিছে এনেধৰণৰ এটা পৰিৱেশ গুৱাহাটী মহানগৰীত উত্তৰ পূৰ্বৰ দুৱাৰমুখ স্বৰূপ এইখন ৰাজধানী গুৱাহাটী মহানগৰীত সকলোৱেই বিভিন্ন কাম লৈ আহে বা ইয়াত যিসকল লোকে কৰ্মসূত্ৰে থাকে আৰু তেওঁলোকে বিভিন্ন কামত থাকে আৰু সেইসকল লোক কিন্তু বৰ্তমান সময়ত তেওঁলোকে অফিচ কাছাৰীলৈ যাব পৰা নাই চাৰিওফালে যদি আপুনি চাই জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ কেমেৰাত আবদ্ধ হৈছে সেইসমূহ দৃশ্য এইসমূহ দেখিছে আপোনালোকে ছুপাৰ চাৰ্কাৰ এইসমূহ ছুপাৰ চাৰ্কাৰে বৰ্তমান সময়ত এই স্থানলৈ আনিছে সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰিসমূহ সম্প্ৰচাৰিত হৈছে আৰু তাৰ পাছতে এইসমূহ ছুপাৰ চাৰ্কাৰ ইয়ালৈ আনিছে তাৰ পাছত ইয়াত এগৰাকী অধ্যক্ষ মন্ত্ৰী অৰ্থাৎ অশোক সিংঘাল এই স্থানত হয়তো কিছু সময় পাছত আহি উপস্থিত হ'ব তাৰ পাছতে তেওঁ ক'ব যে আমাৰ যিসমূহ ছুপাৰ চাৰ্কাৰ আমাৰ ছুপাৰ চাৰ্কাৰে কাম কৰি আছে কিন্তু বৰ্তমান সময়ত ছুপাৰ চাৰ্কাৰসমূহ এই মুহূৰ্তত আমাৰ যি পোনপটীয়া সম্প্ৰচাৰ সেই পোনপটীয়া সম্প্ৰচাৰ চলি থকাৰ সময়তে এইসমূহ ছুপাৰ চাৰ্কাৰ আহি এই স্থানত আহি পাইছেহি বৰ্তমান সময়ত SDRFৰ দুটাকৈ দলে বৰ্তমান সময়ত ভিতৰ ভাগত অৰ্থাৎ ৰুক্মিণী গাঁৱতেই এনেধৰণৰ এটা পৰিৱেশ এয়া কোনো জকাই চুকৰ পৰিৱেশ নহয় পাৰ্থ এয়া হৈছে ৰাজধানী গুৱাহাটী মহানগৰীৰ পৰিৱেশ আৰু ৰাজধানী গুৱাহাটী মহানগৰীতেই এনেধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়ত হৈছে আমি পুলিচ পইণ্টত উপস্থিত আছোঁ আৰু পুলিচ পইণ্টটোৰ পৰা সামগ্ৰিক পৰিৱেশ NKTVৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত দ্বিতীয়খন SDRFৰ বাহিনী SDRFৰ যিখন নাও সেই নাও এই মুহূৰ্তত তেওঁলোকে উদ্ধাৰ কৰি লৈ আহিছে আৰু এই মুহূৰ্তত সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ সতীৰ্থ প্ৰাঞ্জলে এটা স্থানৰ পৰা দেখাইছে আৰু আমিও ৰুক্মিণী গাঁৱৰ পৰা পুৱাৰ ভাগতেই সেই পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান সময়তো 3 পৰা 4খনকৈ ইলেক্ট্ৰিক বাছ বিকল হৈছে বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ যিসমূহ গেৰেজ সেই গেৰেজসমূহতো যদি আপুনি চায় তেনেহ'লে আপুনি ইতিমধ্যে পাৰ্থ সেই কথা কৈছে যে যথেষ্ট লোকৰ ভিৰ হৈছে কালিৰ নিশাৰ ভাগৰ পৰাই বৰ্তমান সময়লৈকে যিসমূহ বাহন দুচকীয়া চাৰিচকীয়া বাহনসমূহ বিকল হৈ গৈছে এয়া আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ NKTV দৰ্শকসকলক দেখাইছোঁ দাদা আগত কিমান পানী আছে অকণমান যদি কাষলৈ আহে মোৰ সুবিধা হ'ব কিমান পানী আছে আগতো এবুকু পানী ইমান পানী আছে মোৰ ৰুমত যোৱা গলিত ইমান পানী আপোনাৰ ঘৰ ক'ত মই এইটো অলপ আগত গৈ ৰাইট চাইডৰ গলিটোত মনত কৈছে আপোনালোকৰ ফালে গৈছিলে এবাৰ আমি মাত্ৰ ওলাই আহিছোঁ বাহিৰত মানে বন্দী হৈ আছিলোঁ ঘৰত কোন আবদ্ধ হৈ আছে মই অকলে থাকোঁ কিন্তু মোৰ লগৰীয়াসকল গোটেইখিনি আবদ্ধ হৈ আছে
যথেষ্ট এটা ভয়াৱহ ছবি এই মুহূৰ্তত। হয় হয়, এইটো এতিয়া মই ক'বলৈ লাজো লাগিছে, ভয়ো লাগিছে, বেয়াও লাগিছে। এয়াই হৈছে আমাৰ ডিজিটেল ইণ্ডিয়াৰ স্মাৰ্ট চিটিৰ গুৱাহাটী মহানগৰীৰ অৱস্থা। সপোন দিঠকত পৰিণত হৈ আছে, এইটো অকণমান। পাৰ্থ, সকলোৱে সেই কথাই কৈছে যে গুৱাহাটীৰ যি স্মাৰ্ট চিটি কথা কোৱা হয় বা বিভিন্ন ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ কৰাৰ কথা কোৱা হয়, আৰু সেইখন গুৱাহাটীতে এনেধৰণৰ এটা পৰিৱেশ আৰু নলাসমূহ যি বৰ্তমান সময়ত বিভিন্ন স্থানত নিৰ্মাণ কৰি আছে, আৰু সেই নলাসমূহ নিৰ্মাণ কৰি থকাৰ সময়ছোৱাতে এনেধৰণৰ এটা পৰিৱেশ পোনপটীয়াভাৱে NKTVৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া 8:30 পাৰ হৈ যোৱাৰ সময়ৰ দৃশ্য। এয়া এনেধৰণৰ এটা পৰিৱেশ, আৰু বৰ্তমান সময়তো প্ৰায় শ যিসকল লোক, সেই লোকসকল আবদ্ধ হৈ আছে গুৱাহাটী মহানগৰীত, আৰু বিভিন্ন স্থানত মই ৰুক্মিণী গাঁৱৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। যিসমূহ দোকান আছে সেই দোকানসমূহ বৰ্তমান সময়ত কালিৰ দিনটোৰ পৰাই বৰ্তমান সময়তো প্ৰায়সমূহ দোকান ৰুক্মিণী কল্প মহানগৰবাসীক সপোন বহু দেখুওৱা হৈছিল, বহু অভিলাষী আঁচনিৰ কথা কোৱা হৈছিল। আপোনাৰ যদি মনত আছে, কিছুদিন পূৰ্বে ক্ৰমাগতভাৱে শিলখাকুত উচ্ছেদ চলোৱা হৈছিল। কোৱা হৈছিল যে মহানগৰীৰ যি কৃত্ৰিম বান্ধ ভৰলুৰ যি পানী, সেই পানী শিলখাকুলৈকে বোৱাই নিয়া হ'ব, আৰু গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান্ধৰ সমস্যাই নাথাকিব। ছুপাৰ চাকাৰে সকলো পানী শুহি নিব, গুৱাহাটী মহানগৰীৰ নলা নৰ্দমাৰ পৰা কদৰ্যময় পৰিৱেশ নাইকিয়া হ'ব। কিন্তু তাৰ পিছত এই মুহূৰ্তত আপুনি কোৱাৰ দৰে, আমি কৈ থকাৰ দৰে অশোক সিংঘালৰ দেখা দেখি নাই, আমি কৈ থকাৰ দৰে মৃগান শৰণীয়াৰতো কোনো খবৰেই নাই, আৰু মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত মাত মাতিব পৰা অৱস্থাত নাই। যিকোনো মুহূৰ্তত ফেচবুক লাইভত অহা মুখ্যমন্ত্ৰীগৰাকীৰ হয়তো ঘৰত নেটৱৰ্ক নাই কালি নিশাৰে পৰা, আৰু এনেধৰণৰ এক পৰিৱেশ সৃষ্টি হৈছে। কিন্তু সেই অভিলাষী আঁচনিসমূহ প্ৰকৃততে সাধাৰণ লোকৰ মূৰত ভঙা একোটা কঁঠাল নেকি? কল্প নিশ্চিতভাৱে পাৰ্থ ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে যে মেয়ৰ মৃগেন শৰণীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। মেয়ৰ মৃগেন শৰণীয়াই দায়িত্ব লোৱাৰ পাছতেই গুৱাহাটী মহানগৰীখনৰ বিষয়ে তেওঁ বিভিন্ন সময়ত কয় বা বিভিন্ন সময়ত তেখেত উপস্থিত হয়। বৰ্তমান সময়ত সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে, অৰ্থাৎ NKTVত 7 বজাৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰ আৰম্ভ হৈছে, কিন্তু বৰ্তমান সময়ত সেইগৰাকী মেয়ৰ মৃগেন শৰণীয়াক দেখা পোৱা নাই। আৰু আপুনি যিটো কথা কৈছে যে গুৱাহাটী মহানগৰীত কালিৰ দিনটোত নিশাৰ ভাগলৈকে বহু স্থানত প্ৰায় 4 ঘণ্টা, 5 ঘণ্টা, 6 ঘণ্টা ধৰি বিভিন্ন স্থানত বিদ্যুৎ কৰ্তন কৰা হৈছে, আৰু বৰ্তমান সময়তো ৰুক্মিণী গাঁৱকে ধৰি বিভিন্ন স্থানত বিদ্যুৎ বৰ্তমান কৰ্তন কৰা হৈছে। আৰু ইতিমধ্যে আপুনি কৈছে যে দিছপুৰৰ সমীপৱৰ্তী এই ৰুক্মিণী গাঁও, আৰু এই ৰুক্মিণী গাঁৱতে এনেধৰণৰ এটা পৰিৱেশ। সততে ফেচবুক লাইভ অহা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত সকলোৱে আশা কৰিছিল, মই ইয়াৰ আগতেও কৈছিলোঁ, সকলোৱে আশা কৰিছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা ক'ব, কিন্তু কালিৰ দিনটোৰ পৰাই আজি পৰ্যন্ত কিন্তু একো এটা নক'লে। সকলোৱে আশা কৰিছে যে মুখ্যমন্ত্ৰীয়ে কিবা এটা কওক, আৰু কালি উজনি অসম, নামনি অসম, মধ্য অসম সকলো লোকেই কিন্তু কালিৰ দিনটোৰ পৰাই আবদ্ধ হৈ আছে গুৱাহাটীখনত। আপুনি যদি হোটেলৰ কোঠালৈ যদি যায়, বা আমি যদি অকণমান বিশ্লেষণ কৰোঁ বা আমি যদি অকণমান চাওঁ, তেনেহ'লে গুৱাহাটীৰ যিসমূহ হোটেল, সেই হোটেলসমূহতো কিন্তু কালিৰ দিনটোত কোঠাৰ অভাৱ হৈছিল, বা হোটেলৰ কোঠা আগতে যদি 1000 টকা আছিল পাৰ নিশা, তেনেহ'লে কালিৰ নিশাৰ পৰাই 1500, 2000 পৰ্যন্ত হৈছিলগৈ পাৰ্থ। কিন্তু মই যদি বৰ্তমান কওঁ যে মুখ্যমন্ত্ৰীৰ পৰা সকলোৱে আশা কৰিছিল যে কালিৰ দিনটোত তেখেতে কিবা এটা কওক, কিন্তু কোৱাটো বাদেই পাৰ্থ, মুখ্যমন্ত্ৰীটো বাদেই, তেওঁ সাংগু পাংগু, অৰ্থাৎ তেখেতৰ অধীনস্থ থকা যিসকল লোক, সেই লোকসকলো কিন্তু আজিৰ বৰ্তমান পৰ্যন্ত কিন্তু তেওঁলোক আহি উপস্থিত নহ'ল। ইখনৰ পাছত সিখনকৈ বিলাসী বাহন পাৰ্থ বিকল হৈ গৈছে। হয়তো এই স্থানত থাকিলে হয়তো আপুনি কি ক'ব, আপুনি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ। নতুনকৈ কিনি অনা বাহনখন যেতিয়া মাছ ৰাস্তাত যেতিয়া বিকল হৈ পৰিব, যেতিয়া চালকগৰাকীৰ চকুত চকুলো দেখিব, তেতিয়া হয়তো আপুনি কি ক'ব? সেইগৰাকী চালকৰ ওচৰত কেনেকৈ আমি কথা সুধিবলৈ যাম বা তেখেতৰ মন্তব্য ল'বলৈ যোৱাটো অনুচিত, যাৰ পৰিৱেশত আমি বহু নতুনকৈ বাহন ক্ৰয় কৰা বহু চালকৰ লগত আমি কথা পাতিব পৰা নাই, কাৰণ সেইসমূহ ভিজুৱেলৰ যোগেদি আমি NKTV দৰ্শকসকলক দেখাইছোঁ, আৰু তেওঁলোকৰ চকুত চকুলো দেখিছোঁ। এই মুহূৰ্তত আন এখন স্কুটি যোৱা দেখিছোঁ, আৰু বৰ্তমান সময়ত স্কুটিখনত দুজনকৈ লোক গৈছে, কিন্তু যাব পৰা নাই, কাৰণ কৃত্ৰিম বাট। গুৱাহাটীত হয়তো আপোনালোকে ভাবিছে যে গুৱাহাটীত এয়া অকল আজিৰ পৰিৱেশ নহয়, গুৱাহাটী মহানগৰীত পূৰ্বেও এনেধৰণৰ পৰিৱেশ, নিশ্চয় কল্প সুলভ দৃশ্যাংশ হৈ পৰিছে।